নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত টপ 30 ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যনছ আৰু এনচাৰ লৈ আহিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ফুলগুৰি ধাৱা। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 1682। নেক্সট কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 1861। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় আন্দোলনৰ বাবে কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 1253। নেক্সট কুৱেশ্যন, সতী সাধনী কোন বংশৰ ৰাণী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, চুতীয়া। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, চিত্ৰাচল পাহাৰত। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 1898। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভণি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, শিৱসিংহ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, অসম বিধানসভাৰ প্ৰথমগৰাকী উপাধ্যক্ষগৰাকীৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বনেলী খংমেন। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, পিয়লি ফুকন। নেক্সট কুৱেশ্যন, কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, নাৰায়ণী। নেক্সট কুৱেশ্যন, অসমীয়া ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 1950। 1950 চনত অসমে ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকী নাম হ'ল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 1972। 1972 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 1948। 1948ত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, কোনজন কোচ ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, নৰনাৰায়ণ।
নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1952 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন অলকানন্দা কবিতা সংকলন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নলিনীৱালা দেৱী নেক্সট কুৱেশ্যন কোন কবিক বকুল বনৰ কবি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ আনন্দ চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক জয়ৰাম দাস দৌলতৰাম নেক্সট কুৱেশ্যন কোন চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1947 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন আঘোণ আৰু ফাগুন মাহত পালন কৰা পৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মিচিংসকলৰ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শ্ৰীমন্ত শংকৰদেৱক নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱটো বছৰৰ কোন দিনটোত উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 31 জানুৱাৰী নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰাজেশ্বৰ সিংহই ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ বান ৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল